প্ৰতাপ জ্ঞানময় বিদ্যালয় এখন সম্পূৰ্ণ বিনামূলীয়া বিদ্যালয়। কলিয়াপানীস্থিত এই বিদ্যালয়খনৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে আৰু চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 1 মাৰ্চ আৰু 2 মাৰ্চত আমি বিভিন্ন প্ৰতিযোগিতা পাতিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। 1 তাৰিখে অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিক আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু প্ৰাইজ মানি প্ৰাইজ মানি থাকিব আৰু দ্বিতীয় দিনা অৰ্থাৎ 2 মাৰ্চ তাৰিখে বিদ্যালয় পৰ্যায়ত কুইজ প্ৰতিযোগিতা প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু 3 তাৰিখে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 2 তাৰিখে কুইজ প্ৰতিযোগিতাৰ সমান্তৰালকৈ সৃষ্টিশীল নৃত্যৰো এক প্ৰতিযোগিতা হ'ব আৰু সকলো প্ৰতিযোগিতাতে প্ৰাইজ মানি থাকিব। আমি সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মানে 1, 2, 3 তাৰিখে আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱস পাতিবলৈ লোৱা হৈছে। সেইকাৰণে সদৌ অসমবাসীক আমাৰ প্ৰতিষ্ঠা দিৱসত সকলোকে নিমন্ত্ৰণ জনালোঁ। গোটেইখিনি আহিলে দেখিলে ভাল পাম। এইখন এখন সম্পূৰ্ণ বিনামূলীয়া স্কুল। ইয়াত আমি মানৱ সম্পদ গঢ় দিবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি পাৰিছোঁ নাজানো, কিন্তু চেষ্টা দিবলৈ সদায় চেষ্টা কৰি যাম। তেওঁলোকৰ উত্তম অনুভাৱী ভৱিষ্যত চিন্তা কৰি। চতুৰ্থ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি 1 মাৰ্চৰ দিনাখন আমি সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা পাতিছোঁ, প্ৰাইজ মানি তৰ্ক প্ৰতিযোগিতা। 2 তাৰিখৰ দিনাখন আমাৰ প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা আৰু জ্যোতি সংগীত, ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্যৰ প্ৰতিযোগিতা। 3 তাৰিখে পুৱা সদৌ অসম ভিত্তিক প্ৰাইজ মানি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। তাৰ লগতে আনুষংগিক সাংস্কৃতিক অনুষ্ঠান, মুকলি সভাবোৰ থাকিব। আপুনি সকলোকে আমি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ আৰু আমাৰ প্ৰতিষ্ঠা দিৱসৰ বাবে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। মজা